হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। তো বহুত মাহ মূৰতে আজি মই ভিডিঅ' কৰিবলৈ ওলালোঁ। বহুত ভিডিঅ' দিব মনো যোৱা নাছিলে তেনেকুৱাকৈ, আৰু ভাবিলোঁ আৰু অকস্মাত যে ভিডিঅ' দিওঁ। তাৰপাছত এতিয়া আকৌ নতুনকৈ এটা মোবাইলো লৈছোঁ। হ'ল বহুত মাহে হ'ল, আগষ্টতে লোৱা, 2025 আগষ্টত লোৱা হয় ফোনটো। অ'প' ৰেন' 14 কেমেৰাৰ কাৰণেই লৈছিলোঁ, ভিডিঅ'ৰ কাৰণে লৈছিলোঁ। তথাপিওতো ভিডিঅ' বনাইছিলোঁ নতুন মোবাইলটোৰে। নতুনকৈ ভিডিঅ' বনাম বুলি ভাবিলোঁ, আকৌ চাওঁ কিখিনি ভিডিঅ' বনাব পাৰোঁ, কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব। ইমান ভিডিঅ' বনালেও আজিকালি লাভ নাই, সকলোৱে আজিকালি ব্লগ বনায়। তথাপিওতো নিজৰ টাইমটো ৱেষ্ট নহ'বৰ কাৰণে, জাষ্ট বিজি থাকিবৰ কাৰণে বনাব পাৰি আৰু। তো মই নতুনকৈ এখন স্কুলত সোমাইছোঁ ফিজিকেল এডুকেশ্যন টিচাৰ হিচাপত। স্কুলখনৰ মালিগাঁও গটানগৰত আছে, হেৰিটেজ পাব্লিক স্কুল। ভাল স্কুল হয়, স্কুলৰ ইনষ্ট্ৰাকচাৰ ভাল, টিচাৰবোৰ ভাল, নতুন নতুন এক্সপিৰিয়েঞ্চ পাইছোঁ। হাই ছেকেণ্ডেৰী ক্লাছ 12ৰ কপি চেক কৰিছোঁ, CBSEৰ এক্সাম ডিউটি কৰিলোঁ, বহুতখিনি এক্সপিৰিয়েঞ্চ পালোঁ। তো ভাবিলোঁ কি ইয়াতেও ফিজিকেল এডুকেশ্যন টিচাৰ হিচাপত ভালেখিনিও টাইম ব'ৰ হৈ থাকিব লাগে। সিহঁতৰ গেমৰ ক্লাছ কেতিয়াবা কেতিয়াবা থাকে, কেতিয়াবা মানে সদায় থাকে, কিন্তু 2টা 3টা হায়েষ্ট 6টা এনেকুৱাকৈ থাকে। যোনদিনা 6টা থাকে সেইদিনা একদম ফাটি যায়। বাকী 2টা 3টা থকা কেইদিন ব'ৰ হৈ থাকিব লাগে, আৰু যেতিয়া টিচাৰ নাথাকে প্ৰক্সি ক্লাছ থাকিব লাগে, প্ৰক্সি ক্লাছ ল'ব লাগে। তো গাইজ, নতুন নতুন ভিডিঅ' বনাম। জুলাইলৈকে ভাবিছোঁ মেঘালয় টুৰ কৰিম। ভালকৈ কৰা হোৱা নাই, এবছৰ ঘূৰাও নাই বহুত। মই আগতে কলেজত থাকোঁতে মই বহুতখিনি ঘূৰিছিলোঁ, এতিয়া ঘূৰিবলৈ টাইমো পোৱা নাই। ভাবিছোঁ ওচৰৰ জেগাতে যাম বুলি, পিছত পইচা জমাই দূৰত যাম বুলি ভাবিছোঁ। তো জুলাইত কৰিম ৰাইড এটা। তাৰ লগতে বাইকখনো ভাল কৰিব লাগিব, বাইকখনো বহুতখিনিয়ে বেয়া হ'ল। তো বাইকখনতো খৰচা আছে 20-30 হাজাৰ টকা। তো সেইবিলাকৰো ভিডিঅ' বেলেগকৈ পাই যাব। পিছত আজিলৈকেতো লাষ্টটো যোৱা নাই ভিডিঅ' বনোৱাৰ, মেইনলি ৰেগুলাৰ বনাই থাকিলে গ'ল হয়। আগতে গৈছিলে এটা টাইমত, যেতিয়া মই মুম্বাইত আছিলোঁ। স্কুলখন অলপ চলপ দেখুৱাব ট্ৰাই কৰিম। এতিয়াতো মই নিজৰ ৰুমৰ ভিতৰত আছোঁ, বেক কেমেৰাৰে এটা ক্লিপ চাই লওক। তো গাইজ, এইটোৱে হ'ল স্পৰ্টছৰ ৰুম। বহুতখিনি লেতেৰাকৈ আছে, ইউজ হোৱা বস্তু। ছেশ্যনটো শেষ হৈ গ'ল ন, তো এতিয়া নতুন ছেশ্যন ষ্টাৰ্ট হ'ব। তো ৰুমটো চাফা কৰিব দিব লাগিব। বহুতখিনি বস্তু আছে, ইয়াতে বস্তু আছে, ক্ৰিকেট, বেট, বল, কমপ্লিটলি স্পৰ্টছত যিখিনি বস্তু লাগে ন, গোটেইখিনি বস্তু এইটো ৰুমত পাই যাব মানে আছে, আৰু ষ্টুডেণ্টে খেলিব বিচাৰে। তাৰপাছত এইখন হ'ল মোৰ মেইন টেবুল চেয়াৰ। ৰুমটো নতুনকৈ বনাইছে, মালিকে কৈ আছে ওপৰত বোলে ফল চিলিং লগাব। আৰু ৰুমটো ঠিকেই আছে, নতুন ৰুম দিছে মোক। আৰু ভিতৰত আছে এইখন ক্ৰিকেট খেলা এইখন প্ৰিন্সিপাল ছাৰৰ গাড়ী। এইটো আমাৰ মেথ ছাৰৰ গাড়ী, মেথ ছাৰো আকৌ শ্বিলঙৰে হয়। তাৰপিছত ওপৰত তেনেকুৱাকৈ দিয়া আছে, অলপ অলপ জাষ্ট দেখুৱাই আছোঁ। বাস্কেটবল খেলিব পাৰি, ভলীবল খেলিব পাৰি, বেডমিণ্টন। তথাপিতো মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিম স্কুলত, যিহেতু বহুত ছাৰ মেমহঁত থাকে, বহুতে আনকমফৰ্টেবল। তো সেনেকুৱাকৈ নকৰোঁ, লাজো লাগে। তো সেইখিনিয়ে আৰু যিখিনি পাৰোঁ দেখুৱালোঁ মই। তো আজি ভিডিঅ'টোৰ উদ্দেশ্য এই হ'ল যে মেইন আপডেট দিব লগা আছিলে যে মই নতুনকৈ ভিডিঅ' বনাম। তো আজি ভিডিঅ'টো এইখিনিতে এৰিলোঁ। এনেকুৱা নহয় যে ব্লগৰ ওপৰতে ভিডিঅ' বনাই থাকিম, ইনফৰ্মেটিভ কিছুমান ভিডিঅ' বনাব ট্ৰাই কৰিম, এনেই যা তা বনাই থাকিম। তো গাইজ, আজি ভিডিঅ'টো এইখিনিতে এৰিলোঁ। বাই বাই, জয় জুবিন দা।